ঘটনাটো মানে এদিন সেইদিনাখনো পুৰহি এটা সৰুকে ঘটনা এটা হোৱা বুলি শুনিছিলো, ঠিক আমাৰ মাটিৰ ওচৰতে মানে কাষতে। তেতিয়া আজি কি হ'ল, ৰাতিপুৱা যেতিয়া মই চাহ খাই থাকিলো, ইমান শব্দ হৈছে মানে মাৰামাৰী শব্দ, গুলি ফুটাৰ নিচিনা শব্দ হৈছে। তেতিয়া মই বাহিৰত মানে পথাৰৰ ফালে গৈ দেখিলো যে ইমান মানুহ, মানে বহুত মানুহ, একদম বহুত শব্দ, মানে একদম মাৰপিটৰ শব্দ, মানে পুৰা। আৰু যিবিলাক মানুহ মানে মাৰ খাই খাই আহি আছে, একদম মাথা চাথা ফালা, এইফালে হাত ভৰি কাটা, একদম এনেকুৱা মানে বস্তুবিলাক। আৰু হাতত কুঠাৰ চুঠাৰ লোৱা অপজিটৰ, মানে সেইটো পাৰ্টি। আমাৰ এইফালে যিফালে আহি আছে মানুহখিনি, সেইখিনি মই দেখিছো সিহঁতৰ পুৰা মানে অৱস্থা বেয়া। তেতিয়া মই লগে লগে ফোন কৰিলো কামাৰহাট পুলিচ ষ্টেচন, 100 ডাইল কৰিলো ফাৰ্ষ্টত, কণ্ট্ৰল ৰুমৰ পৰা ইহঁতক পিছত পঠিয়ালে। কিন্তু মই এনেকুৱা মানে, আৰু সিহঁতে যে গুণ্ডা বাহিনী ইমান যে আৰ্মছ লৈ আহে, এনেকুৱা ঘটনা মই কোনোদিন দেখা নাই মানে এনেকুৱা। এইখন গাঁৱত আগতো মই আহিছো, যিহেতু মই বিয়া হৈছে 15 বছৰ হৈ গ'ল, গতিকে মই এনেকুৱা ঘটনা দেখা নাই মানে। বেলেগ মানে ঘটনা হৈছে ইয়াত। কিমান মানুহ আহত হৈছে? 20 জনৰ ওপৰত আহত হৈছে, আৰু আহি আছে ইয়ালৈকে। মই এতিয়া থানাত না নিহত হোৱা শুনা, কিন্তু গুলি ফুটাটো শব্দ শুনিছো। আৰু বিৰাট একদম গুৰুতৰ বেয়া। আকৌ এতিয়া এইকেইটা যে ব্লাড বন্ধ হোৱা নাই, এইকেইটা মানে কি হয় নাজানো পিছলৈ। এনেকুৱা অৱস্থা খিনি লবলৈ সিহঁতে সুবিধা পালে সিহঁতে। না মই কাৰো পক্ষত নহয়, মই বিচাৰো আইনে কোৰ্টে কি কব সেইটোহে কথা ন। মাৰামাৰি কৰি কিবা সমস্যা সমাধান হ'ব বুলি মই নাভাবো। গতিকে মই বিচাৰো কোৰ্টত যাওক, বা কোৰ্টৰ আচলতে থানা আছে, থানাক ইনফৰ্ম কৰক। এনেকে মাৰামাৰি কৰাটো মই বিচৰা নাই, সেইটোৱে আৰু মোৰ কথা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।